মাছ জাকৈ মাৰা মাছ ইয়া 50,000 25,000 আৰু 12,000 প্ৰাইজেৰে ৰাখাপাৰা শিঙিমাৰী বিলত এনেদৰে জাকৈ মাৰা কম্পিটিশ্যন হৈ যায়। ইয়া আমি গৈ পালোঁ বাইদাৰ পৰা এই ৰখাপাৰা এখন পুখুৰীত। এইখন পুখুৰী বেছি ডাঙৰ নহয় পুখুৰীটো। ইয়াত কম্পিটিশ্যন যদি কৰে তেতিয়াহ'লে 750 টকা মানে 750 টকা জুইন ফিচাৰীত টিকট কাটিব লাগিব। আৰু তাতে এটা ফেচিলিটি আছে 20 টকাকৈ টিকেট বা এক ফাইল ল'লে 150 টকাৰ টিকেটেৰে এটা লটাৰী খেলাও দিয়া হয়। গতিকে দুটা ফেচিলিটি, কিন্তু বেচেৰা যিয়ে নহওক মানুহবিলাক ইমান নহ'ল। তথাপিও কম্পিটিশ্যনটো হৈ গৈছে, মানুহ বেছি নহ'লেও। আৰু 50,000 ফাৰ্ষ্ট প্ৰাইজ পায় এজন মানে গাৰো মানুহে, লোকেল গাৰো। তেওঁ ওজন আছিল 1 কিলো 58, তাৰমানে প্ৰায় 600 গ্ৰাম। 1 কিলো 600 গ্ৰাম মানে 2 কিলো 58। যি কি নহওক এই প্ৰথম মাছ। আৰু মানুহবিলাকক যাই সুধিলোঁ, তাৰমানে এইখন পুখুৰীত যোৱাকালি মাত্ৰ মাছখন দিছে। মাছখন দিয়াৰ পিছত আজি মাৰিছে। আজি মাছবোৰ ইমান ঢেপলাইছে, পানীবোৰ কুয়া একদম, কাৰণ নতুন পুখুৰীত মাছ দিছে, পানীবোৰ কুয়া, খৰালি দিন ক'ত পাব। ইয়া আৰম্ভ হৈছে এইখন শিঙিমাৰী বিলত মাছ মাৰা মানে জাকৈ মাৰা কম্পিটিশ্যন। কাৰণ মানুহে মাছ পাক নাপাক কিছুমান মানুহ আশা নকৰে, কিছুমান 50,000 টকাৰ আশাৰে যায়। 750 বিনিময়ত যদি 50,000 টকা পায় বা 25,000 টকা পায়, নাইবা 12,000 যদি পায়, তেতিয়াহ'লে কিমান সুখৰ কথা। আৰু এটা 45জন মানুহক দিব তেওঁলোকে 2,000 টকাকৈ নিচুকনি বঁটা বা কনচেশ্যন প্ৰাইজ বুলি কোৱা হয়। সেয়েহে আপোনালোকে চাই থাকিব মোৰ চেনেলটো। আৰু যিসকল বন্ধুৱে মোৰ চেনেল নতুনকৈ আছে তেওঁলোকক মই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব, শ্বেয়াৰ কমেণ্ট কৰি দিব, যাতে মই আপোনালোককো আপোনাৰ ভিডিঅ' শ্বেয়াৰ কমেণ্ট কৰি দিব নাইবা কমেণ্টৰ ৰিপ্লাই দিব পাৰোঁ। এয়ে মই বন্ধুসকলক অনুৰোধ কৰিলোঁ। ইয়াৰ এজন মানুহে মাছ ভৰাই আছে। এনেদৰে বহুত কেইজন মাছ পায়, কাৰণ যোৱাকালি মাছ দিছে, আজি যদি 2-3 দিন পিছত দিলে হৈ এইখন গৰমত মাছবিলাক এই মৰি গ'লেহেঁতেন। ইমান ডাঙৰ মাছ নাই ইয়াত, মানে মাত্ৰ 1 পোৱাৰ পৰা আৰম্ভ কৰি আধা কেজি বেছি, 3 পোৱা বেছি, মোটামুটি 10-12টামান হয়তো ডাঙৰ মাছ দিছে। তাৰে ভিতৰত 1.5 কিলো বা 1 কিলো 600 গ্ৰাম। বহুত মানুহ পাইছে 1 কিলো মাছটো, কিন্তু যেতিয়া আমি জোখাটো চালোঁ, যিটো মাছ ডাঙৰ হ'ব বুলি ভাবিলোঁ, সেই মাছটো ডাঙৰ নহয়, জুখি জাখি একেই হয়। যি কি নহওক বন্ধুসকল, কাৰ ভাগ্যত কি আছে কোনেও নাজানে। এইখন জাকৈ মাৰা মাছত যদি 750 টকা বিনিময়ত যদি 50,000 টকা প্ৰাইজ পায়, নাইবা 25,000 টকা যদি পায়, কিমান তেওঁৰ কাৰণে লাকি দিন বা ভাগ্য দিন, তেওঁৰ কপালটো ফুলিছে বুলি আমি সকলোৱে ক'ম। যে নহওক এনেকুৱা মাছ মাৰি ডাঙৰ মাছ পোৱাটো এটা সৌভাগ্যৰ কথা। আমি গ'লোঁ আমাৰ এটা অটলে, আমি মোৰ ল'ৰাৰ লগত। আৰু এই চেনেলটো চাইছোঁ আমাৰ ব্যঞ্জন ৰাভাৰ ফেচবুকৰ জৰিয়তে দেই। আমাৰ ইউটিউবাৰ মানুহজনে, আমাৰ ইউটিউবাৰ লোকেলৰ বিখ্যাত এটা ব্যঞ্জন ৰাভা, তেওঁলোকে বুঢ়া বুঢ়ী সদায় কমেডি থাকে। তেওঁৰ ফেচবুকৰ যিটো ইণ্টাৰভিউ মানে সাক্ষাৎকাৰ এজন গাৰ লগত, এই সাক্ষাৎকাৰৰ ফলতহে মই তাতে গৈছোঁ। এই ৰখাপাৰা বিলত যে শিঙিমাৰী বিলত যে মাছ মাৰা হ'ব। আৰু গাৰো ভাষা যিটো কৈছে চিচা টাইমত হ'ব, মই গাৰো ভাষা ইমান নাজানো, তথাপিও অলপ চলপ জানো। কিন্তু এই আমি ইমান সোনকালে গৈছোঁ, ভাবিছিলোঁ আমি ৰাতিপুৱাতে মাছ মৰা হ'ব। তাতে আমি গ'লোঁ 7:30টাত পहुঁচিলোঁ, মানুহবিলাক নায়েই। তেতিয়াহে এজন দুজনকৈ জাকৈ মৰা মাছবিলাক আহিতে যেতিয়া সুধিলোঁ যে 11 বাজিত আৰম্ভ হ'ব, কিন্তু 11 বাজিতো আৰম্ভ হোৱা নহয়, কাৰেক্ট টাইম হৈছে 11:15 এইটো শুভাৰম্ভ কৰা হয়। আৰু এনেদৰে জাকৈ মাৰা কম্পিটিশ্যন কৰা হয়। ইফালৰ পৰা সিফালে, সিফালৰ পৰা সিফালে, সৰু পুখুৰী, মানুহ কম যদিও মাছবিলাক বহুত মানুহে খোৱা মাছখিনি পাইছে। কাৰ ভাগ্যত 2,000 টকাটো আছে নাজানো। 45জন, ইয়াত যে দেখা পাইছে পুখুৰীত যিমান আছে 45জন মানুহে 2,000 টকাকৈ পাব। আৰু লটাৰী খেল আছে, তাতো প্ৰাইজ আছে, তাতো নিশ্চয় পাব। যিয়ে নহওক আমি খুব উৎপাত গৰমৰ কাৰণে আমি তাৰ পৰা পলাই আহিলোঁ।
nem rasong dumda kanan angi video chikini badang jiti angi video nem tata onobe naronga unot khare tostai kai changita jote bidam khari bakai liga bijam